ফ্ৰেণ্ডছ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকলৰ যদি কথা কওঁ তেওঁলোক এতিয়া এক্সাম লৈ চিন্তিত মানে এক্সামতকৈ তেওঁলোকৰ এক্সামৰ ৰুটিন কিয় পাব্লিছ হোৱা নাই সেইটো লোক তেওঁলোকৰ চিন্তিত হৈ পৰিছে আমি আশা কৰিছিলোঁ যে মাৰ্চৰ ফাৰ্ষ্ট উইকতে এক্সামটো হ'ব কিন্তু যিহেতু এতিয়ালৈকে ৰুটিনৰ খবৰ নাই 26 আমাৰ হৈ গ'ল আজি 26 ফেব্ৰুৱাৰী হৈ গ'ল এতিয়ালৈকে যিহেতু এক্সামৰ ৰুটিন দিয়া নাই গতিকে সেইটো আমি ক'ব পাৰোঁ যে মাৰ্চৰ ফাৰ্ষ্ট উইকত এতিয়া হোৱাৰ সম্ভাৱনা কম আছে হয়তো মাৰ্চৰ ছেকেণ্ড উইক বা থাৰ্ড উইকত হ'ব পাৰে এতিয়া আমি লাষ্ট ইয়েৰ যদি ৰুটিনখনৰ কথা কওঁ লাষ্ট ইয়েৰ কিন্তু আমাৰ 15 মাৰ্চৰ পৰা আছিলে আমাৰ হায়াৰ ছেকেণ্ডেৰী আমাৰ আছিলে কিমান 20 লৈকে আছিলে আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এক্সাম মানে হেৰি 15 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছিলে মানে মেইন এক্সামখিনি যোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰী মেইন এক্সামখিনি যোৱাৰ পিছত তেওঁলোকৰ ষ্টাৰ্ট হৈছিল আৰু 15ৰ পৰা আগতে মেইন এক্সামখিনি শেষ হৈ গৈছিল বাকী ইলেক্টিভছ এইবিলাক আছিল আৰু বেলেগ বেলেগ ছাবজেক্টৰ তো এতিয়া এইবাৰ কিন্তু হয়তো হায়াৰ ছেকেণ্ডেৰী এক্সামৰ পিছতে তেওঁলোকৰ ষ্টাৰ্ট হ'ব এতিয়া বহুতে সুধি আছিলে যে ইলেকশ্যনৰ পিছত মানে ইলেকশ্যনৰ কাৰণে এক্সাম পিছুৱাব নেকি এতিয়া ইলেকশ্যনৰ কথা যদি কওঁ ইলেকশ্যন শেষ হওঁতে তোমালোকৰ প্ৰায় মে' জুন মান হৈ যাব তেতিয়ালৈকে এইটো ইমান দীঘলীয়া এটা প্ৰচেছ নকৰে তেওঁলোকে এক্সামটো তোমালোকৰ আগতীয়াকৈ কৰিব ইলেকশ্যন আগতে এক্সাম কৰি পেলাই তোমালোকৰ হয়তো শেষ কৰিব এতিয়া কথাটো হ'ল যে আমি এক্সাম ৰুটিন লৈ পেলাই ইমান চিন্তিত কিয় হৈ আছোঁ এক্সাম ৰুটিনখন লৈ আমি ইমান চিন্তিত কিয় হৈ আছোঁ কাৰণ মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ৱেইট কৰি আছে যে এক্সামৰ ৰুটিন দিলে পঢ়িম মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়েৰ মেক্সিমাম ছাত্ৰ ছাত্ৰী সেইটো ৱেইট কৰি আছে ৰুটিনখন পকা পাওক লগে লগে মই পঢ়িবলৈ বহিম সেইদিনাখনৰ পৰা মই পঢ়িম এতিয়া মই নপঢ়োঁ তোমালোকে জানি আচৰিত হ'বা যে বহুতো ষ্টুডেণ্ট এনেকুৱা আছে তেওঁলোকৰ ফাৰ্ষ্ট ইয়েৰৰ পঢ়াখিনি শেষ কৰি এতিয়া তেওঁলোকে ছেকেণ্ড ইয়েৰ পঢ়ি আছে ছেকেণ্ড ইয়েৰৰ তোমালোকৰ কিতাপখিনি পঢ়ি আছে যিসকলে ষ্টাৰ্ট কৰা তেওঁলোকক কৈছোঁ তোমালোকে যদিহে ভাবি লোৱা যে মই ৰুটিন দিম পঢ়িম তেনেকুৱা নহ'ব এইবাৰ যদি তোমালোকে চোৱা আমাৰ হায়াৰ ছেকেণ্ডেৰী কিন্তু ৰুটিন দিছে কেইদিনমান পিছতে এক্সাম মেট্ৰিকৰো তেনেকুৱা মানে তেওঁলোকে গেপটো বেছি দিয়া নাই বহুত আগত ৰুটিনখন দিয়া নাই তেনেদৰে তেনেকুৱাই হ'ব এইচএছ ফাৰ্ষ্ট ইয়েৰ ৰুটিন দিব আৰু কেইদিনমান পিছতে এক্সাম হ'ব গতিকে বেছি দিন নোপোৱা কিন্তু ফাৰ্ষ্ট ইয়েৰ ৰুটিন দিয়াৰ পিছতো তোমালোকে পঢ়িবলৈ কিন্তু বহুত এগালমান দিন নোপোৱা কেইদিনমানহে পাবা গতিকে আমি কি কৰিব লাগিব আমি এতিয়া পঢ়া ষ্টাৰ্ট কৰিব লাগিব পঢ়া ষ্টাৰ্ট নকৰিলে আমি জাষ্ট এনে মানে অলপ কিবা এটা পঢ়ি পেলাই এক্সাম দিলোঁ তেনেকুৱা কৰিতো লাভ নাই গতিকে পঢ়া ষ্টাৰ্ট কৰা ৰুটিনলৈ অপেক্ষা কৰি লাভ নাই ৰুটিন দিব এক্সাম হ'ব বা আশা কৰিছোঁ নে কেইদিনমান গেপ থাকিব বেছি গেপ নাথাকে আৰু যদিহে বেছি গেপ থাকেও মই যে অলৰেডি ক'লোঁ যে বহুতো ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ছেকেণ্ড ইয়েৰৰ পঢ়া ষ্টাৰ্ট কৰি দিছে কাৰণ তেওঁলোকে বুজি পাইছে যে ছেকেণ্ড ইয়েৰটো বেছি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ইয়েৰতকৈ তেওঁলোকে হয়তো এক্সামৰ আগত ফাৰ্ষ্ট ইয়েৰ ৰিভিজন দিব কিন্তু বৰ্তমান তেওঁলোকে ছেকেণ্ড ইয়েৰ পঢ়ি আছে তেওঁলোকে ইম্পৰ্টেঞ্চটো বুজি পাইছে আৰু তোমালোকে সেইটো বুজি পাব লাগিব যিসকলে ষ্টাৰ্ট কৰা নাই যিহেতু ছেকেণ্ড ইয়েৰত আমাৰ ইম্পৰ্টেণ্ট আৰু এইচএছটো হ'বই HSLC নহ'লেও এবাৰতো এইচএছ হ'বই হায়াৰ ছেকেণ্ডেৰী হ'বই আৰু হায়াৰ ছেকেণ্ডেৰীয়ে আমাৰ কি কৰিব পাৰে জীৱনটো সলনি কৰিব পাৰে HSLC কথা নাই কিন্তু হায়াৰ ছেকেণ্ডেৰী আমাৰ জীৱন সলনি কৰিব পাৰে সেইখন মাৰ্কশ্বিটে আমাৰ জীৱন সলনি কৰিব পাৰে গতিকে সেই ইম্পৰ্টেঞ্চটো বুজি পোৱা যদি এইচএছ ফাৰ্ষ্ট ইয়েৰ পঢ়ি শেষ হৈ গৈছে ছেকেণ্ড ইয়েৰ ষ্টাৰ্ট কৰি দিয়া আৰু যদি শেষ হোৱা নাই সোনকালে শেষ কৰি পেলাই ট্ৰাই কৰা যে কি কৰোঁ মই ছেকেণ্ড ইয়েৰ কিতাপখিনি কিমান সোনকালে মই ষ্টাৰ্ট কৰিব পাৰোঁ এতিয়া চাবা এটা কথা ফাৰ্ষ্ট ইয়েৰ এক্সাম যোৱাৰ পিছতে তোমালোকে কিন্তু বেছি দিন নোপোৱা ছেকেণ্ড ইয়েৰৰ কাৰণে এবছৰো নোপোৱা তোমালোকে এতিয়া ধৰা মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ল ফাৰ্ষ্ট ইয়েৰ মই কথা কৈছোঁ যদিহে মাৰ্চৰ পৰা ষ্টাৰ্ট হয় শেষ হওঁতে ধৰা মাৰ্চৰ লাষ্ট পালেগৈ হয়নে তাৰপিছত আকৌ নেক্সট ইয়েৰ আকৌ ফেব্ৰুৱাৰীত এক্সাম হ'লেই এবছৰ ক'তনো পালা হয়নে এই 10 মাহ 11 মাহ পাবা পঢ়িবলৈ গতিকে চিৰিয়াছকৈ লোৱা অলপ চিৰিয়াছ হৈ যোৱা এতিয়া ফাৰ্ষ্ট ইয়েৰ মই ক'ৰবাত গ'লোঁ বা কিবা কৰিলোঁ আৰু ফাৰ্ষ্ট ইয়েৰ একেবাৰে বেকাৰ কৰিলোঁ মই ৰেষ্ট মই ল'লোঁ ফাৰ্ষ্ট ইয়েৰ কিন্তু সেই ৰেষ্ট এতিয়া আৰু শেষ কৰিবলৈ হৈছে এতিয়া আকৌ জাগিবলৈ হৈছে আকৌ পঢ়িবলৈ হৈছে পাহৰি নাযাবা HSLC এক্সামৰ কথা HSLC এক্সামত হয়তো কম মাৰ্কছ পোৱাৰ পিছত ভাবিছিলা যে মই HSত ভাল ৰিজাল্ট কৰিম তো সেই কথাখিনি মনত ৰাখি আকৌ ষ্টাৰ্ট কৰা আজিৰ পৰা ষ্টাৰ্ট কৰা আৰু শেষ ক'ত হ'বগৈ নেক্সট ইয়েৰ একে HS ফাইনেল দিকে শেষ হ'ব এতিয়া আৰু ৰেষ্ট লোৱাৰ সময় নাই বহুত ৰেষ্ট ল'লোঁ এতিয়া মোৰ পঢ়া সময় কোনে ষ্টাৰ্ট কৰিবা কমেণ্ট বক্সত জনাবা তো ৰুটিন লৈ ইমান মাথা মাৰিব নালাগে পঢ়াত মাথা মাৰা বেছি লাভ হ'ব আজিৰ ভিডিঅ'তে এটা শেষ কৰিলোঁ কিপ ৱাচিং এগেইন